নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ আহিলোঁ আজি নতুন এটা ভিডিঅ'লৈ। মই ৰমা পাওঁ। সকলোৱে জানে ৰমা পাওঁ সদায় অৰিজিন কাপোৰ, মাটিলত বোৱা কাপোৰহে লৈ আনে। আজিও লৈ আনিছোঁ মাটিলত বোৱা অৰিজিন কাপোৰ কেইযোৰমান লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ হৈছে ৰিবি গাছেং যোৰা। ৰিবি গাছেং যোৰা দেখুৱাম আপোনালোকক নতুন ষ্টাইলত বনোৱা। ডিজাইনটো অকণমান মই নতুন ষ্টাইলত বনাব দিছোঁ কাৰণ অকণমান ধুনীয়া হয়, নহয় জানো। নতুন কাপোৰ কেইযোৰমান দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। আজি খুবেই ধুনীয়া কাপোৰ কেইযোৰমান লৈ আনিছোঁ। কিয়নে আপোনালোকক কৈছিলোঁ ডেইলি মই কাপোৰ নিদিলেও এদিন গেপছ কৰি এদিন কাপোৰ দিব চেষ্টা কৰিম আৰু বেলেগ বেলেগ ষ্টাইলৰ কাপোৰ। যিহেতু এতিয়া নতুন এই ৰিবি গাছেং যোৰা কিয় লৈ আনিছোঁ, ৰিবি গাছেং বুলি ক'লে পদ্মিনী বাই পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা এইবোৰ যোৰা হয়। এয়া হৈছে ৰিবি কটন, যিটো পদ্মিনী কটন সূতা এদি প্ৰডাক্ট কৰা। দীঘে পদ্মিনী সূতা, বালি পদ্মিনী সূতা, এইবোৰ পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা। এই ফুলবোৰ কিহে বনোৱা হৈছে বুলি ক'লে ফুলবোৰ আপোনাৰ সূতাৰে তৈয়াৰ কৰা হয়। গতিকে এতিয়া প্ৰথম যোৰা দেখুৱাওঁ আপোনালোকে। প্ৰথম যোৰা চাওক আপোনালোকে, এয়া হৈছে প্ৰথম যোৰা। এয়া চাওক আপোনালোকে ৰঙাত দিয়া হৈছে, খুবেই ফুল ধুনীয়া হৈছে। একেবাৰে মাল্টি কালাৰপুৰে তৈয়াৰ কৰা হৈছে। ইয়াত পতি নাথাকে, আপোনালোকে সকলোৱে গম পাইছে। ৰিবি গাছেঙত যদি পতি লগাই দেখিবলৈ আটাইতকৈ বেয়া হয়। গতিকে ৰিবি গাছেঙত সদায় পতি আমি নিদিওঁ, কাৰণ পতি দিলে এই কাপোৰযোৰ বেয়া হৈ যায়, নহয় জানো। কিমান ধুনীয়া এতিয়া আগটো, চাদৰখনৰ আগটো চাওক আপোনালোকে। এয়া মেলি দেখুৱালে বেছি ভাল হয়, সেইটো কাৰণে মই মেলি বাহিৰত বহি আপোনালোকক মেলি এখন এখন কৰি দেখুৱাম বুলি আজি এই কাপোৰবিলাক মেলি দেখুৱাইছোঁ। মাজৰ বুটা চাওক আপোনালোকে, মাজৰ বুটা খুবেই ঘনকৈ দিয়া হৈছে। আপোনাৰ ওচৰৰ পৰা চাওক, ইয়াৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া হৈছে। মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰি খুবেই ধুনীয়াকৈ ফুলবোৰ দিয়া হৈছে। গতিকে এয়া হৈছে চাদৰখন দেখুৱালোঁ আপোনালোকক। খুবেই ধুনীয়া হৈছে চাদৰখন। ৰঙা বুলি ক'লে এইটো মধাৰ ৰঙা, এইটো কাৰণে খুবেই ধুনীয়া হৈছে। আৰু ইয়াৰ আপোনাক ক'লোঁ ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে গম পাইছে চাগে, এই কাপোৰযোৰ নুনি কটন, এই ৰিবি গাছেঙত পাৰি বেছিভাগ নিদিয়ে, কিন্তু এই ডিজাইনটো এই নতুনকৈ ডিজাইন দিব দিছোঁ। চাওক আপোনালোকে, এয়া হৈছে কেচ পাচাৰ যেন লাগে। আমি যেনেকৈ গাড়ী দিয়া কেচ পাচাৰ যোৰা যেনেকৈ প্ৰডাক্ট কৰোঁ, এই কাপোৰটোৰ দৰে এই কাপোৰটো প্ৰডাক্ট কৰা হৈছে। গতিকে ইয়াৰ এই এযোৰ কাপোৰৰ কি থাকিব, ছাইড পাৰি থাকিব। এয়া হৈছে ছাইড পাৰি, চাওক ছাইড পাৰি থাকিব, খুবেই ধুনীয়া হৈছে। এয়া ছাইড পাৰি চাওক আপোনালোকে। ছাইড পাৰি হাতডাল দিয়া আছে, ছডাল ব্লাউজৰ এই চাদৰৰ কাৰণে, এডাল ব্লাউজৰ কাৰণে। ইয়াতে ব্লাউজ পিচ লাগি আছে পিছফালে। খুবেই ধুনীয়া হৈছে চাদৰখন। গতিকে একেবাৰে ধুনীয়া কাপোৰ, আপোনালোকে কিনিব পাৰিব কম দামত। এয়া হৈছে একেবাৰে কম দামত কিনি আপোনালোকে কিনিব পাৰিব। এয়া ৰঙা হৈছিলে, এয়া ৰঙা, ছাইড পাৰি এণ্ড ব্লাউজ পিচ। এতিয়া চাওক ইয়াৰ মেখেলাখন কেনেকুৱা বুলি ক'লে, মেখেলাখন চাওক আপোনালোকে। এয়া হৈছে মেখেলাখন, খুবেই ধুনীয়া হৈছে নহয়নে। একেবাৰে ধুনীয়া কাপোৰযোৰ। কোনযোৰ বুলি ক'লে এই নতুন ডিজাইনৰ ৰিবি গাছেং। ইয়াত ৰিবি গাছেঙত পাৰি নাথাকে, সকলোৱে গম পাইছে পাৰি নাথাকে, কিন্তু যিহেতু ইয়াত পাৰি আছে, সেইটো কাৰণে ডিজাইনটো অকণমান বেলেগ হৈছে, নহয় জানো। এয়া চাওক, ইয়াত পাৰি লগোৱা হৈছে, এইটো কাৰণে খুবেই ধুনীয়া হৈছে। এতিয়া আহিছোঁ আচল যোৰালৈ আহিছোঁ। ৰিবি গাছেং যোৰা বুলি ক'লে এয়া হৈছে ৰিবি গাছেং যোৰাৰ নেভি ব্লু বুলি ক'লে চিয়াহী যোৰা। এয়া হৈছে খুবেই ধুনীয়া, আপোনাক মেলি দেখুৱাম মই এখন এখন কৰি। এয়া চাওক, খুবেই ধুনীয়া হৈছে ৰিবি গাছেং যোৰা। ওচৰৰ পৰা চাওক আপোনালোকক মেলি দেখুৱাৰ প্ৰতিশ্ৰুতি লৈছিলোঁ আপোনালোকক। মই মেলি দেখুৱাম কাপোৰবিলাক কিমান ধুনীয়া, ওচৰৰ পৰা চাব পাৰিব আপোনালোকে। ওচৰৰ পৰা চাই কওক যে কিমান ধুনীয়া কাপোৰ। এয়া চাওক, স্ক্ৰীনশ্বট মাৰি আপোনালোকে পটাপট বুকিং কৰিব পাৰিব। বুকিং নম্বৰ আপোনালোকে গম পাইছে চাগে, 9101647653 নম্বৰ আপোনালোকে বুকিং কৰিব পাৰিব আৰু ডাইৰেক্টলি কথা পাতিব পাৰিব ৰমা পাওঁ, নহয় জানো। আৰু দোকানখনৰ নাম আপোনালোকে গম পাইছে চাগে, দোকানখন হৈছে ৰমা পাওঁ মিচিং ষ্ট'ৰ। আৰু দোকানখন আছে ডখৰাখানা, বখলগুৰি, নিয়েৰ ব্ৰহ্মপুত্ৰ কলেজ। ইয়াতে মোৰ দোকানখন আছে। গতিকে এই কাপোৰবোৰ আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত। এতিয়া ঠাণ্ডা দিন আহি আছে, যিহেতু এতিয়া ভাদ মাহ, নহয় জানো। ভাদ মাহ, আহিন ভাদ আহি আছে। গতিকে এতিয়া লাহে লাহে আহিন কাতি ঠাণ্ডা হৈ আছে, ঠাণ্ডা আহি আছে। সেইটো কাৰণে মই এতিয়া আপোনালোকক এইবিলাক কাপোৰ ষ্টক কৰি ৰাখক, একেবাৰে কম দামত কিনি ৰাখিব পাৰিব। দোকানত ৰাখক, আপোনালোকে বিকিব পাৰিব, বেছিকৈ দামত বিকিব পাৰিব। ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব। এয়া আছিলে চাদৰখন দেখুৱালোঁ। এতিয়া ইয়াত মই আগতে ক'লোঁ আপোনালোকক, এয়া ব্লাউজৰ কাৰণে এডাল দিয়া থাকে। এয়া ব্লাউজৰ কাৰণে, ব্লাউজৰ হাতত দিবৰ কাৰণে ধুনীয়াকৈ বনাই দিছোঁ। এয়া ব্লাউজৰ হাতত দিবৰ কাৰণে এডাল পাৰি দিয়া হৈছে। এই পাৰিটো ওচৰৰ পৰা চাওক কিমান ধুনীয়া হৈছে, মাল্টি কালাৰ পুৰে তৈয়াৰ কৰা। এয়া হৈছিলে ৰয়েল ব্লু চিয়াহী যোৰা, নহয় জানো, ৰয়েল ব্লু। তাৰপিছত ৰিবি গাছেং যোৰা আছিলে। এতিয়া ইয়াৰ মেখেলাখন চাওক আপোনালোকে, মেখেলাখন চাওক, কল্পনা কৰক আপোনালোকে কিমান ধুনীয়া কাপোৰ। এই কাপোৰযোৰ পিন্ধি কিমান ধুনীয়া হ'ব। আকৌ ইয়াৰ দামটো শুনিলে আপোনালোকে চক খাব, আৰে ইমান কমত দিছিলে বুলি ক'ব। কিয়নে এই কাপোৰযোৰ বনাবলৈ কিমান সময় লাগে। এজন বোৱনীক যদি আমি এদিন আজিৰা হিচাপে যদি ধৰোঁ, দিনত 300 টকা হ'লেও
3 দিনত 900 টকা হয়। ইহঁতক দিব নোৱাৰোঁ আমি। এযোৰ কাপোৰ বনাবলৈ কমচে কম 15 দিন বা এমাহ লাগে, কিয়নো মাটিশালত বোৱা কাপোৰ নহয়, নিজে হাতে বোৱা কাপোৰ। এইটো কাৰণে এই কাপোৰবিলাকৰ লাষ্টিং বেছি হয়। এই কাপোৰবিলাক আপোনাৰ কালাৰ কেতিয়াও কালাৰ নাযায় এই কাপোৰবিলাক, আৰু এই কাপোৰবিলাক একদম বহুত দিন লাষ্টিং হ'ব, বহুত দিন লাষ্টিং হ'ব। কৈছোঁ নহয় আপোনালোকক, দুই পিন্ধিব পাৰিব, গছৰে জগি ধৰক, কিমান ধুনীয়া কাপোৰ। এয়া হৈছিলে ৰিবি গাছেং ৰয়েল ব্লুৰ যোৰা। এতিয়া দেখুৱাম আপোনালোকক ৰিবি গাছেং যোৰাই দেখুৱাম। এয়া হ'ব এতিয়া ৰঙা ৰিবি গাছেং যোৰা দেখুৱাম আপোনালোকক, ৰঙা দেখুৱাম এতিয়া আপোনালোকক। এয়া চাওক, ৰঙা ৰিবি গাছেং যোৰা। এয়া হ'ল ৰঙা ৰিবি গাছেং যোৰা। চাদৰখনৰ আগটো চাওক, ওচৰৰ পৰা চাওক আপোনালোকে, ওচৰৰ পৰা চাওক, চাদৰখনৰ আগটো চাওক। ৱাও কি ধুনীয়া হে! এই ফুল দিয়া, আপুনি ভাবিছে নেকি ফুল নাই? ইয়াত ফুল দিয়া আছে, কিমান ধুনীয়া ইয়াত ফুল দিয়া আছে, একেবাৰে ধুনীয়া। মাজৰ বুটা চাওক আপোনালোকে, এয়াই হৈছে ৰিবি গাছেং যোৰা ৰঙা পদ্মিনী সূতা, মধাৰ ৰঙা পদ্মিনী সূতাৰে এই তৈয়াৰ কৰা হৈছে। এয়া চাদৰখনৰ আগটো দেখুৱাল। এতিয়া মাজৰখন চাওঁ, আমি মেলি চাওঁ কেনেকৈ বনাইছে, ষ্টাইল কেনেকুৱা ধৰণৰ। এয়া চাওক মাজৰ কিমান ধুনীয়া ষ্টাইল, এয়া মাজৰ, এয়া চাওক ধুনীয়া হৈছেনে? বহুত ধুনীয়া হৈছে। মই গম পাইছোঁ আপোনালোকে ভাল পাইছে বাৰু এই কাপোৰবিলাক। যদি ভাল পাইছে আপোনালোকে কল এটা কৰি বা এটা কমেণ্টত জনাব। বেয়া পাইছে বা ভাল পাইছে আপোনালোকে কমেণ্টত জনাবলৈ আশা কৰিছোঁ। কাপোৰ যদি ভাল পাইছে আপোনালোকে বুকিং কৰিব, লগে লগে কল কৰিব, আপোনালোকক কাপোৰ কিনি ধুনীয়াকৈ পিন্ধিব পাৰিব। এতিয়া ইয়াত আগতে মই ক'লোঁ আপোনালোকক, ইয়াত কি নাথাকে, ইয়াত ছাইড পাৰি নাথাকে, এয়া মেখেলাখন। প্ৰথম দেখুৱালে চাদৰখন, এয়া আছিলে মেখেলাখন। চাওক কিমান ধুনীয়া, এয়া চাওক, ওচৰৰ পৰা চাওক, এয়া আছিলে মেখেলাখন। গতিকে মেখেলাখন দেখুৱালোঁ, আৰু ইয়াত আপোনালোক ক'লোঁ যে ইয়াত অকল ব্লাউজ পিচ থাকিব। কোনযোৰ ব্লাউজ পিচ ক'লে, এয়া হৈছে ব্লাউজ পিচ। কিমান ধুনীয়া ব্লাউজ পিচত মানে হাতত দিবৰ কাৰণে লগাইছে খুব ধুনীয়াকৈ। গতিকে এতিয়া কাপোৰ কেইযোৰমান আছে, আপোনাৰ ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। ধুনীয়া ধুনীয়া কাপোৰ আৰু দেখুৱাবলৈ আছে, সকলো কাপোৰ দেখুৱাই আজি ভিডিঅ' আমনি মাৰিম। গতিকে আৰু 1 2 3 আজি 4-3যোৰমান কাপোৰ আছে, এই সকলো কাপোৰ দেখুৱাই আপোনালোকক আজি ভিডিঅ' সামৰণি মাৰিম। গতিকে এই 3যোৰ কাপোৰনো কিমান ধুনীয়া আৰু কেনেকুৱা অলপ চাওঁ আহক। আজি ভৰ গৰম, আপোনালোকে গম পাইছে চাগে। আপোনালোকৰ তাত কি হৈছে মই ইমান গম নাপাওঁ, কিন্তু আমাৰ ইয়াত বহুত গৰম। এই গৰমত থাকিব নোৱাৰোঁ। গতিকে পেনখন ওচৰত লৈ, টেবুল পেন ওচৰত লৈহে মই বহি ভিডিঅ' বনাই আছোঁ। কাৰণে ওচৰতে ৰাখিবলগীয়া হৈছে নহয়, গৰম বেছি যে। বহুত গৰম বেছি, সেইটো কাৰণে ওচৰতে পেনখন ৰাখিছোঁ। এতিয়া দেখুৱাইছে আপোনালোকক গ্ৰীণ। এয়া চাওক, প্ৰত্যেকটো কালাৰত আপোনালোকে পাব গ্ৰীণ কাপোৰ। ইয়াত চাওক, এয়া চাদৰখনৰ আগটো, ইয়াত ব্লাউজৰ কাৰণে যিটো পাৰি তলত দিয়া আছে, ব্লাউজ পিচ আৰু পাৰি তলতে লাগি আছে। গতিকে তলত কাটিব সময় নহ'ল, নাকাটিলোঁ, দিলাই দিলোঁ আপোনালোকক। এয়া চাওক চাদৰখনৰ আগটো চাওক, কিমান ধুনীয়া, একদম ধুনীয়া ষ্টাইল গ্ৰীণ কাপোৰ। এয়া চাওক ওপৰত চাওক আপোনালোকে, ওচৰত দেখিছে নহয় কিমান ধুনীয়া। এই কাপোৰযোৰ হৈছে আপোনাৰ গ্ৰীণ পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা। এই ফুলবোৰ সূতাৰে প্ৰডাক্ট কৰা হৈছে, খুবেই ধুনীয়া হৈছে। এয়া আছিলে গ্ৰীণ কালাৰ ৰিবি গাছেং যোৰা, গ্ৰীণ কালাৰ আছিলে। তাৰে ব্লাউজ পিচ আৰু এই ছাইড পাৰি পতি এডাল দিয়া থাকে, ছাইড পাৰি এডাল দিয়া থাকে, পাৰি বা পতি ইয়াত দিয়া হৈছে, খুবেই ধুনীয়া হৈছে। এয়া হৈছে আপোনাৰ ব্লাউজৰ কাৰণে, এয়া ব্লাউজ ইয়াত লাগি আছে। এয়া হৈছে আপোনাৰ মেখেলাখন। ওচৰৰ পৰা চাওক কিমান ধুনীয়া হৈছে মেখেলাখন। ইয়াত ফুল 1 2 3 তিনিটা ফুল দিয়া আছে, মাজত ফুল দি এই ফুল মাজত দি বনোৱা হৈছে। কিমান ধুনীয়া হৈছে, বোৱনীবিলাক বহুত কষ্ট কৰি এই প্ৰডাক্ট কৰা হৈছে, বোৱা হৈছে। গতিকে বোৱনীবিলাকে কিমান কষ্ট কৰিছে, বহুত ধুনীয়াকৈ মেহনত কৰি কাপোৰযোৰ বনোৱাইছে। গতিকে যাতেই বোৱনীসকলেও সন্তুষ্ট হওক, আপোনালোকে পিন্ধি আৰাম পাওক। গতিকে কাপোৰযোৰ অকণমান কমত দিছোঁ। কষ্ট হ'লে কি হ'ব, এতিয়া বেপাৰ নচলে, আপোনালোকে গম পাইছে। জুন জুলাই আগষ্ট 3 মাহ বেপাৰ নচলে। গতিকে এই 3 মাহত আপোনালোকে ষ্টক কৰি ৰাখিব পাৰে, কম দামত কাপোৰবিলাক পাব, 1 টকা 2 টকালৈ কমত পায়। গতিকে এতিয়াহে মানুহবিলাক বহুত ষ্টক কৰিছে দুৰ্গা পূজাৰ কাৰণে, টানা দিনৰ কাৰণে। গতিকে আপোনালোকে যদি মোৰ ইয়াত আহি কাপোৰ লৈ যাব বিচাৰে, তেতিয়াহ'লে আহিব পাৰে, এনি টাইম ৱেলকাম। ইয়াত আহিলে আৰু আপোনালোকে 2 টকা হ'লেও কমত পাবই, আপোনাৰ গাড়ী ভাড়াটো এনেই ওলাই যাবগৈ। কিয় ৰমা পাওঁ কথাই মই প্ৰত্যেকটো আলহী আহিলে মই ৱেলকামেই জনাওঁ, সকলো লখিমী মোৰ কাৰণে। গতিকে কাষ্টমাৰ যদি আহে মই ভাল পাওঁ। কাষ্টমাৰ তাত এষাৰ দুষাৰ কথাও পাতিম, ভাল বেয়া খবৰো ল'ম, আৰু বিজনেছ কেনেকৈ চলাব লাগে, আৰু কি কাপোৰ কেনেকৈ চলি আছে কাপোৰটো ডিছকাছ কৰিম। আমি ডিছকাছ কৰি কাপোৰবিলাক 1 টকা দামত লৈ গৈ বিকি যাতে ঘৰখন ধুনীয়াকৈ চলাব পাৰে, এই হিচাপ কৰিহে আমি কাপোৰবিলাক বিকিব লাগিব আৰু আমি চলিব লাগিব।
সমান্তৰাল হৈ চলিব লাগিব। গতিকে আপোনালোকে আহক, এনি টাইম আহক, মই ৱেলকাম এনি টাইম। গতিকে এতিয়া আগবাঢ়ি ভিডিঅ'ৰ মাজত আকৌ যাওঁ। এতিয়া দুযোৰ কাপোৰ আছে লাষ্ট, এই দুযোৰ কাপোৰ দেখুৱাই আজি ভিডিঅ' আমনি মাৰিম। গতিকে ব'লা এই দুযোৰ কাপোৰ চাওঁ আমি কেনেকুৱা ধৰণৰ কাপোৰ। নাই ছেকেণ্ড লাষ্ট কাপোৰযোৰ কোনযোৰ বুলি ক'লে এয়া আছিলে নেভি ব্লু। ব্লু কাপোৰ সকলো একে নহয়, ডিজাইনটো অকণমান বেলেগ। এইটো কাৰণে মই দেখুৱালোঁ, কালাৰ একে হ'ব পাৰে, ডিজাইন বেলেগ বেলেগ হয়। আৰু ফুল ইয়াত মাল্টি কালাৰ বুলি ক'লে ইয়াত কিমান 3টা কালাৰ দিয়া হৈছে। এইফালে মাল্টি কালাৰ 6টা কালাৰ বা 5টা কালাৰ দিয়া হয়। গতিকে ইয়াত 3টা কালাৰ দি এই কাপোৰযোৰ প্ৰডাক্ট কৰা হৈছে খুবেই ধুনীয়াকৈ। এয়া চাদৰখনৰ আগটো। গতিকে এই কাপোৰযোৰ আপোনালোকে পাৰিব পাৰে কালাৰ একেই হ'লে নহ'ব, ইয়াৰ ডিজাইনটো অকণ বেলেগ হয়। গতিকে ডিজাইনটো মেলি দেখুৱালে বেছি কাষ্টমাৰ কাৰণে ভাল লাগে, নহয় জানো? আপোনালোকে পাৰিব মেলি নেদেখুৱালে দাদাই মানে কাপোৰযোৰ মানে ভালকৈ দেখাব লাগিছিল, তেতিয়াহ'লেহে আমি কাপোৰটো পচন্দ বা আনপচন্দ কথা এটা আছিল বুলি কয়। এইটো কাৰণে মই মেলি দেখুৱালোঁ। এয়া আছিলে আপোনাৰ ৰয়েল ব্লু, চাদৰখন দেখুৱালোঁ। ইয়াৰ মাজৰ বুটা চাওক আপোনালোকে, মাজত এনেকৈ দিয়া হয় ৰিভিকেশ্যন। ৰিভিকেশ্যনত আপোনালোকে গম পাইছে সকলোৱে, ৰিভিকেশ্যনত পাৰি নাথাকে, পাৰি নথকাৰ কাৰণে ডিজাইনটো এনেকুৱা হয়। গতিকে খুবেই ধুনীয়া হৈছে ডিজাইন, ইয়াত পাৰি নাথাকে, খুবেই ধুনীয়া ডিজাইন হয়। গতিকে এই আছিলে ছেকেণ্ড লাষ্ট কাপোৰ। ইয়াৰ চাদৰ এতিয়া দেখুৱালোঁ আপোনালোকক। ইয়াৰ এতিয়া ব্লাউজ পিচ আৰু আপোনালোকক ব্লাউজ পিচ আৰু এই পাৰি দেখুৱাম। এয়া আছিলে পাৰি এডাল থাকে ব্লাউজৰ কাৰণে, খুবেই ধুনীয়াকৈ দিছে, ওচৰৰ পৰা চাওক আপোনালোকে। আৰু এয়া ব্লাউজ পিচ, এয়া চাদৰখন দেখুৱালোঁ। এয়া হ'ল আপোনাৰ ব্লাউজ পিচ আৰু পাৰি। এতিয়া চাওঁ আমি মেখেলাখন। এয়া হৈছে মেখেলা, খুবেই ডাঙৰকৈ দিয়া আছে। এয়া মেখেলা, ইয়াতে 2টা দিয়া আছে গাই, 2টা গাই দিয়া আছে আৰু মাজত ফুল ধুনীয়াকৈ দিয়া আছে। হেভি হৈছে কাপোৰযোৰ, একেবাৰে ডাঙৰ হৈছে কাপোৰযোৰ। এয়া চিয়াহী কাপোৰ, একেবাৰে চিয়াহী, ওচৰৰ পৰা চাওক আপোনালোকে। চিয়াহী কাপোৰ চাওক, অৰিজিন চিয়াহী হয় নহয় আপোনালোকে গম পাব। এই কালাৰ একো কিবা হোৱা নাই, এটা ৰদ দি আছে, সেইটো কাৰণে কাপোৰযোৰ ভিডিঅ'ত ইমান ধুনীয়া নহ'ব পাৰে। ফটো আমি পঠিয়াই দিওঁ, ফটো মাৰি কাষ্টমাৰে কয় ফটো মাৰি দাদা পঠিয়াই দিওঁ, কাপোৰযোৰ চাওঁ। কিন্তু ফটোত যিমান আপোনালোকে ফটোত বেয়া বস্তু ভাল হয়, ভাল বস্তু ফটোত কেতিয়াবা বেয়া হয়। কিন্তু ইয়াত ভিডিঅ'ত আপোনালোকে দেখিছে কিমান ধুনীয়া স্পষ্ট দেখা পাইছে আপোনালোকে চাওক। একেবাৰে মেলি দিছোঁ মই স্পষ্টকৈ। এয়া ফুল, এয়া এডাল ইয়াত দিয়া আছে খুবেই ধুনীয়াকৈ। এই ফুলবোৰ কিহে সূতাৰে তৈয়াৰ কৰা আছে, দলিগুলি নহয় বা ডেমচি সূতা নহয়, সূতাৰে ফুলবোৰ প্ৰস্তুত কৰা হৈছে। গতিকে এই কাপোৰযোৰ আপোনালোকে চাইছে নহয় ওচৰৰ পৰা, একেবাৰে ধুনীয়া হৈছে। গতিকে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব ৰমা পাও ইউটিউব চেনেল। আপোনালোকে আহক, ছাবস্ক্ৰাইব কৰি ৰাখক, নতুন নতুন ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত। আপোনালোকে পায় ৰমা পাও, সদায় কম দামত দিয়ে, হ'লচেল দামত। কোনোবাই পিন্ধিব বিচাৰে নিজে কিনি এযোৰ পিন্ধক, আৰু কোনোবাই বিকিব বিচাৰে কিনি আপোনালোকে বিকিব পাৰিব। এতিয়া লাষ্টযোৰ চাওঁ এতিয়া আমি। লাষ্টযোৰ কাপোৰ কোনযোৰ বুলি ক'লে এয়া হৈছে আপোনাৰ ৰঙা। ৰঙা কাপোৰ বুলি ক'লে সকলোৱে মানে পচন্দ নে কি? ৰঙা কাপোৰ খুবেই মানে সকলোৰ ফেভাৰাইট কাপোৰ বুলি, কালাৰ কি বুলি ক'লে ৰঙা বুলি কয় মানুহে। ৰঙা কাপোৰ বেছি মানুহৰ মানে পচন্দ নে কি? সেইটো কাৰণে এই ৰঙা কাপোৰযোৰ চাওক আপোনালোকে। ইয়াত মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে, 4টা 5টা কালাৰ দি বনোৱা হৈছে, খুবেই ধুনীয়া হৈছে। ইয়াত অৰেঞ্জ কালাৰৰ পৰা বনোৱা হৈছে। এই তলত দিয়া আছে আপোনাৰ গ্ৰীণ কালাৰ, গ্ৰীণ এণ্ড ৰেড। ইয়াত আপোনাৰ অৰেঞ্জ কালাৰ, মাজত কেইবাটাও কালাৰ দি চাদৰখনৰ আগটো খুবেই ধুনীয়াকৈ বনোৱা হৈছে। ইয়াৰ চাদৰখনৰ আগটো মাজৰ বুটা চাওক আপোনালোকে, মাজৰ ৰিবি ষ্টাইলৰ ডিজাইনৰ। ৰিবি ডিজাইন বুলি ক'লে সকলোৱে গম পায় ৰিবি ডিজাইন কেনেকৈ বনোৱা হয়, ৰিবি কেনেকৈ প্ৰস্তুত কৰা হয়। আৰু ৰিবি কেছেং পিন্ধিলে মানুহ কিমান ধুনীয়া হয় সকলোৱে গম পায় নহয় জানো? স্কুল কলেজ সকলোতে পিন্ধিব পাৰে, কিন্তু আমাৰ মিচিংসকলৰ কাৰণে আমাৰ আলি লিগাঙত বেছি এই ৰিবি কেছেংটো আমি বেছি পিন্ধোঁ। আমি মানে আলি লিগাঙত বেছি এইটো ব্যৱহাৰ কৰোঁ। গতিকে আলি লিগাং নহ'লেও সকাম নিকাম ক'ৰবাত হ'লে এই কাপোৰযোৰ পিন্ধোঁ, বেছিভাগ আমি বেছি ব্যৱহাৰ কৰোঁ মিচিংসকলে। গতিকে এই কাপোৰযোৰ ৰিবি কেছেংযোৰ খুবেই ধুনীয়া হৈছে। ৰিবি কেছেং কাপোৰ সকলোৰে মৰমৰ, সকলোৱে ভাল পায় ৰিবি কেছেং পিন্ধি, কিয়নে তাত পাৰি নাথাকে। সেইটো কাৰণে কাপোৰযোৰ চিম্পুল কিন্তু খুব ধুনীয়া হয়, নহয় জানো? গতিকে এই লাষ্ট কাপোৰযোৰ আছিলে। এই চাদৰখন দেখুৱালোঁ। এতিয়া আপোনালোকক দেখুৱাম মই ইয়াৰে মেখেলাখন দেখুৱাম। এয়া হৈছে মেখেলা, ব্লাউজখন দেখুৱাম প্ৰথমতে। চাদৰৰ পিছত মই ব্লাউজে দেখাওঁ। এয়া চাওক, ব্লাউজৰ কাৰণে পাৰি এডাল দিয়া আছে, খুবেই ধুনীয়া পাৰি। এয়া ব্লাউজৰ কাৰণে পাৰি এডাল দিয়া আছে, খুবেই ধুনীয়া হৈছে। আৰু ইয়াৰ লগত মেখেলা চাওক আপোনালোকে। এয়া হৈছে মেখেলাখন খুবেই ধুনীয়া হৈছে। গতিকে এয়া মেখেলাখন খুবেই ধুনীয়া হৈছে নে নাই আপোনালোকে ক'ব নাই? মোৰ কাৰণে খুবেই ধুনীয়া, সকলো কাপোৰে একেবাৰে মৰমৰ। কিন্তু আপোনালোকৰ কাৰণে কেনেকুৱা আৰু কাপোৰযোৰ ভাল বেয়া কমেণ্টত নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আৰু এই কাপোৰবিলাক যদি কিনিব বিচাৰে তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে যোগাযোগ কৰিব 9101647653 নম্বৰত আপোনালোকে যোগাযোগ কৰি সকলোৱে মোক কল কৰি কথা পাতিব পাৰিব। এনি টাইম, ৰাতি হওক দিন হওক, এনি টাইম ফ্ৰী হৈ থাকোঁ। আপোনালোকে কল কৰিলে মোক কথা পাতি লগ পাব আৰু কথা পাতিব পাৰিব। আৰু মোৰ ইয়াত কাপোৰ কিয় হয়, গাঁৱৰ কাপোৰবিলাক গাঁৱৰ বেপাৰীবিলাকে ঘৰে ঘৰে কালেকশ্যন কৰি ইয়াত দিয়া হয়। সেইটো কাৰণে কাপোৰবিলাক ধুনীয়া ধুনীয়া কাপোৰ কালেকশ্যন হয়। ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে, আৰু মই বোৱনীও আছে, ববও দিওঁ। অৰ্ডাৰ দিয়া মতে আমি বব দিওঁ। অৰ্ডাৰ দিছে কিছুমানে এনেকৈ বয় ছচৰ কাপোৰ অৰ্ডাৰ দি বব দিছোঁ। আপোনাৰ গাড়ী দিয়া অকল ডিজাইনৰ কাপোৰবিলাক আমি অৰ্ডাৰ দি বব দিওঁ, আমাৰ নিজৰ বোৱনীবিলাকক। আৰু বেলেগ কাপোৰবিলাক মানে বেপাৰীবিলাকৰ পৰা কালেকশ্যন কৰি আপোনালোকক দিওঁ। গতিকে সকলো ধৰণৰ কাপোৰে ইয়াত এভেইলেবল হৈ আছে। এতিয়া আপোনালোকে আহি ইয়াৰ পৰা কাপোৰ লৈ যাব পাৰিব। ৰমা পাও
ৰমাপাৰ ইয়াত ফোন কৰি আহি আপোনালোকে কাপোৰবিলাক লৈ যাব পাৰিব। আৰু যদি আপোনালোকে আহিব সময় নাই তেতিয়াহ'লে অমূল্য সময়খিনি লোকচান কৰিব নালাগে, আপোনালোকে কল কৰি মোক কথা পাতিব। মই DDC ইয়াত পঠিয়াই দিম, 3 দিন বা 2 দিন লাগিব। অল অসমত মই এনেকৈ দি আছোঁ, বাহিৰত আউট অফ ষ্টেট হ'লেও এনেকৈ পঠিয়াই দিওঁ। গতিকে সকলোৱে এনেকৈ ৰমাপাওক মৰম দি থাকিব বুলি আশা কৰিছোঁ। আৰু সকলোৱে কাপোৰ যদি কিনিব বিচাৰে হ'লচেল দামত কিনি দোকান এখন খুলিব বিচাৰে মোৰ পৰামৰ্শ আলোচনা কৰি কিনি কাপোৰ লৈ আমাৰ দোকান খুলিব পাৰিব। গতিকে আজি বহুত কাপোৰ দেখুৱালোঁ আৰু নতুন এটা ভিডিঅ'ত আৰু ধুনীয়া ধুনীয়া কাপোৰৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ। জয় আই অসম।